মই আজি আপোনালোকক খুব এটা ধুনীয়া এটা ঠাই দেখুৱাব বিচাৰিছোঁ। ঠাই মানে এনেকুৱা এটা ঠাই মানে য'ত ল'ৰা ছোৱালী পঢ়িবলৈ থাকে। এইটো হোষ্টেল হয় একচুৱেলি, হোষ্টেল নতুনকৈ বনাই আছে। চ' এতিয়ালৈকে ইয়াত কমপ্লিট হোৱা নাই, কিন্তু তল ছাইডত আছে কমপ্লিট। তাত ল'ৰা ছোৱালীও আছে। এতিয়া পৰীক্ষা চলি থকাৰ কাৰণে ঘৰত যাব পৰা নাই। সিহঁতকেইটাৰ লগত অকণমান ৰং সানি হাঁহি ধেমালি কৰিবলৈ আহিল। নতুন বিল্ডিং একেবাৰে কমপ্লিট হোৱা নাই এতিয়ালৈকে, বনাইহে আছে। আৰু পুৰণা বিল্ডিংটো এই তল ছাইডত আছে। তল ছাইডত আছে যদিও সেইটো পুৰণা হয়, কিন্তু এতিয়া নতুন হ'ল, নতুনকৈ বনোৱা হৈছে। সেইটো আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাই দিম। হোষ্টেলৰ নিউ বিল্ডিঙৰ ওপৰৰ পৰা মই আপোনালোকক ভিউটো দেখুৱাইছোঁ। চাওক, পথাৰৰ ভিউ ইমান ধুনীয়া। এইটোৱে হৈছে তলত থকা হোষ্টেল, বইজ হোষ্টেল। খুব ধুনীয়া বিল্ডিংটো। মই বিল্ডিঙৰ ভিতৰলৈকে আপোনালোকক দেখুৱাম। আকৌ এফালে ছাইডত আকৌ নতুনকৈ বনাই থকাও আছে। এইটো আগৰ হোষ্টেল কেনেকুৱা আছিলে আৰু এতিয়াৰ হোষ্টেল কেনেকুৱা হৈছে চাওক। এইটোৱে ডিফাৰেঞ্চটো ক'বলৈ যাওঁতে মই কাৰো তেনেকৈ বিশেষ নাম নলওঁ বাৰু। তথাপিও যে কামখিনি কৰিছে খুব বেছিয়ে ধুনীয়া হৈছে। আমাৰ ল'ৰা ছোৱালী ইমান কষ্টকৈ আছিলে, এতিয়া খুব ধুনীয়াকৈ থাকিব পাৰিছে। চাওক, বহুত ধুনীয়া ৰুমবিলাক, বহুত ধুনীয়াকৈ থৈছে। ইফালে ৱাছৰুমবিলাকো আছে। ইফালে এয়া আমাৰ দাদাহঁতে বহি আছে। এফালে এই হোষ্টেলৰ ইনচাৰ্জ। নমস্কাৰ দাদা। নমস্কাৰ দাদা, আপোনাৰ এই হোষ্টেলত কেইজন ল'ৰা ছোৱালী আছে? এনে ল'ৰাই চাগে? ল'ৰা 21জন। 21জন ছাত্ৰবাস বুলি কৈছে, যিহেতু মই ছোৱালী এনেই কৈ পালোঁ। ল'ৰা 21জন না? 21জন। আগতে বেছি আছিলে নেকি, নে এতিয়া বেছি হৈছে? এতিয়াই বেছি। এতিয়া বেছি আছে। মোৰ আগত আছিলে বুলি কৈছে, 30জন মান আছে। আপুনি ইয়াত মই আগতে মাত্ৰ 4জনে পাইছোঁ। আপুনি ইয়াত দায়িত্ব কেতিয়াৰ পৰা লৈছে? মই 2021। ৰাংচিনা সেৱাশ্ৰম ছাত্ৰবাসটো আছে ডংকা আৰু বৈতলাংছুৰ ৰাস্তাৰ একদম মিডিলত। এইটো হৈছে ডংকা ফালে যোৱা ৰাস্তা। এয়া গেট, ৰাংচিনা সেৱাশ্ৰম ছাত্ৰবাসৰ গেট। আৰু এইফালে স্কুল আছে ওপৰত, একেবাৰে ওপৰত ডাঙৰ